আজি বড়োসকলৰ পবিত্ৰ উৎসৱ বাথৌ পূজা। সমগ্ৰ অসমৰ লগতে গোলাঘাটৰ মেৰাপানী চিচুপানীত ধৰ্মীয় ৰীতি নীতিৰে উদযাপন কৰা হৈছে বাথৌ পূজা। বড়ো জনগোষ্ঠীয় লোকসকলৰ এক পবিত্ৰ উৎসৱ এই বাথৌ পূজা। পুৱা ধৰ্মীয় পতাকা উত্তোলন কৰাৰ লগতে নিজৰ পবিত্ৰ দেৱ দেৱতাক সম্বোধন কৰি আৰজ গীত পৰিৱেশন কৰে স্থানীয় লোকসকলে। ৰাজ্য চৰকাৰক বিশেষভাৱে ধন্যবাদ জনাইছে বড়ো ভাইসকলে, কিয়নো আজি বাথৌ পূজাক ৰাজ্যিক মৰ্যাদা দি বাথৌ পূজা উদযাপন কৰিবলৈ ৰাজ্যিক বন্ধ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। বাথৌ পূজাৰ অৰ্থ হ'ল পঞ্চতত্ব পূজা। এটা চিজু গছক বাথৌ হিচাপে লৈ পূজা কৰে বড়োসকলে। ৰূপালী জয়ন্তী উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰে দিনাজপুৰ গাঁৱত উলহ মালহেৰে উদযাপন কৰিছে বাথৌ পূজা। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। আজি আমাৰ বড়োসকলৰ গোঠাৰ বাথৌ চান, যাক আমি নৈথি মঙলবাৰৰ দিনত আমি পালন কৰোঁ। ইতিমধ্যে অসম চৰকাৰে আমাৰ যি গোঠাৰ বাথৌ চানক ৰাজ্যিক হলিডে হিচাপে স্বীকৃতি দিছে। আৰু এই বাথৌ ধৰ্মই আমাৰ বড়ো জাতিটোৰ একতাৰ দোলেৰে বান্ধাৰ একমাত্ৰ আমাৰ ধৰ্মীয় ধৰ্ম। আৰু এই ধৰ্মৰ যোগেদি বাথৌ ধৰ্মৰ যোগেদি আমি বড়োসকল আদি অনন্ত কালৰ পৰাই আমি আমাৰ কলা সংস্কৃতিটো বজাই ৰাখি আছোঁ। আৰু বাথৌ মানে আমাৰ বহুত ৰাইজে নাজানিব পাৰে, অসমৰ বহুত জাতি জনগোষ্ঠী আছে, প্ৰত্যেকৰে কলা কৃষ্টি ধৰ্ম বেলেগ বেলেগ। বাথৌ মানে বা মানে আমাৰ বড়ো ভাষাত ৫ বুলি কয়, 5, আৰু থৌ মানে তত্ত্ব। তো পঞ্চতত্ত্ব আমি বড়োসকলে বাথৌ মানে পঞ্চতত্ত্বকহে আমি পূজা কৰোঁ, কাৰণ পৃথিৱীখনৰ সৃষ্টিকৰ্তা পঞ্চতত্ত্বৰ যোগেদি গঠন হোৱা। তো আমি কোনো আকাৰ নাই ধৰ্মৰ বা ঈশ্বৰৰ নিৰাকাৰ হোৱাৰ হেতুকে আমি পঞ্চতত্ত্বটোকে এটা চিজু গছটোক লৈ মেলি আমি বাথৌ হিচাপে স্থাপন কৰি আমি পালন কৰোঁ। আৰু আজি এই দিনাজপুৰ গাঁৱত ৰূপালী জয়ন্তী উদযাপন কৰিছে। আৰু তেওঁলোকে তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ এই চিচুপানী গোলাঘাটত উলহ মালহেৰে ৰূপালী জয়ন্তী উদযাপন কৰিছে। তেখেতসকলৰ শুভকামনা যাচিছোঁ। আৰু আজি মই এই অনুষ্ঠানটোত অতিথি হিচাপে তেওঁলোকে মোক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে মই গোটেই উদ্যোক্তা কমিটিক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ।